হেল্ল' নমস্কাৰ মৰমৰ ৰাইজসকল কি খবৰ আপোনালোকৰ আজিৰ মিনি ব্লগটো কিন্তু অলপ বেলেগ এখেত হৈছে আমাৰ স্পীচ থেৰাপিষ্ট কাকলি মেম বিনা বাইদেউ ঘৰৰ পৰাই প্ৰসাদ লৈ আছিল তো দিছে এখেত হৈছে প্ৰশান্ত দা এথেন কথাটো হ'ল দেখি অলপ সন্দেহ কষ্ট নৰাই আপুনি কি কৰি আছে নহৰু আদা পিচি আছো আছে আপুনি দালি সম্ভাৰ দিছে এই আমাৰ দালি একদম ৰেডি ধুনীয়াকৈ আজি বেছি পেচেণ্ট নাই সেইকাৰণে মই মাংস বনাওঁ চাই থাকক তেল দিলোঁ মাংসৰ কাৰণে মই ফোনত নকৰিবি মাত্ৰ আলুখিনি ভাজা নাছিলোঁ সেইকাৰণে এখন আমি আলু ভাজিলোঁ মাংসত দিবা আলু চাওক মাংস চাওক এখন কি শুনলা কি দেখলা কওকচোন ৰাইজ বাদ দিয়ক আপোনালোকক নুসুধো মই কম শুনক মোৰ কৰ্মস্থলীত আজি এটা বিখ্যাত খানাৰ আয়োজন কৰা হৈছিল সেয়ে অলপ দেখালোঁ পিছে পইচা তুলি খোৱা নাই কিন্তু ৰাইজ আমাক খানা দিছে ৰাইজ এই চাওক মোৰ মাংসৰ কালাৰ মাংস বনোৱা হ'ল এথেন মই মোৰ জাগাত বহিলোঁ দিয়ক চাই থাকক এথেনৰ আমি খাব লাগে ভাতকেইটা বহাব বাকী আছে সেই বহে আছে ভাত এথেন যিহেতু দুখন চেণ্টাৰ মিলি খাম খানাটো দিছে দুখন চেণ্টাৰক মিলি গতিকে তাৰে মানুহখিনি আহি লওক কোনি কোনি আহে কোনি কোনি খায় চাই থাকক মই দেখাই আছোঁ মোৰ কৰ্ম জীৱনৰ এইটো প্ৰথম ব্লগ অলপ স্কিপ নকৰাকৈ চাব বুজি পাইছে না ৰাইজ এই আমাৰ মাংস সাজি তাত লাগি গ'ল একদম যিহেতু আমাৰ লাঞ্চ টাইম ৪৫ মিনিট গতিকে ৪৫ মিনিটৰ ভিতৰতো আমি খাই ৰেডি হ'বাই লাগিব না কি কয় ৰাইজ এই আমাৰ নিখিল দা আৰু এখেতেই হৈছে প্ৰশান্ত দা এখেতেই আমাক খানা দিছে আমাৰ দাদা বাইদেউ আহোন সাজি মেলি দিছে তাৰপিছতে আহি গ'ল আমাৰ ফিজিঅ'থেৰাপিষ্ট আসিফ ছাৰ এই ৰাণী এই টুইংকল চব আহি গ'ল এই চাওক আমাৰ খানা এতিয়া আমি খাওঁ দিয়ক ৰাইজ এয়া ডিম্পি লেগ পিচ মাৰি আছে হলি ৰাইজ আমি খাওঁ আপোনালোকে চাওক আজিলৈ ইমানখিনিয়ে বাই বাই